হয় বৰ্তমান মই উপস্থিত আছো দুলীয়াজান বিধানসভা সমষ্টিৰ উখাপুৰ পঞ্চায়তত আৰু এই মুহূৰ্তত দুলীয়াজান সমষ্টিৰ যিগৰাকী বিজেপিৰ প্ৰাৰ্থী তেখেতে উখাপুৰ পঞ্চায়তত এনেধৰণে সমৰ্থকসকলক লৈ ৰেলী কৰা পৰিলক্ষিত হৈছে। বিগত কেইবাদিনো ধৰি আপুনি ধাৰাবাহিক যি দুলীয়াজান সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ চলাই আহিছে, আজিও তাৰ ব্যতিক্ৰম নহয়। ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। কি সূচাইছে এয়াই আচলতে চাওক, নমিনেশ্যন নিদিয়া আগৰ পৰাই ইতিমধ্যে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে আৰু ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। কাৰণ এই চৰকাৰ দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চলা চৰকাৰখনে যিখিনি কাম কৰিছে, কামৰ কাৰণে ৰাইজে ভোট দিব, এইটো আপোনাক জনাইছো। আজি আমি যিটো ৰাস্তাত যে খোজকাঢ়িছো, আপুনি দেখিছে এটা সুন্দৰ ৰাস্তা। এই ৰাস্তাটো আমাৰ চৰকাৰ দিনত অৰ্থাৎ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ দিনত এই ৰাস্তা এটা সুন্দৰ ৰাস্তা নিৰ্মাণ কৰা হৈছে। আৰু আজি মই য'ত উপস্থিত আছো এইটো নাহাৰকটীয়া সমষ্টিত আছিল, কিন্তু এইবাৰ বিধানসভাত প্ৰথমবাৰৰ কাৰণে ইয়াৰ ৰাইজে, কাৰণ এইটো আমাৰ উখাপুৰ যিটো পঞ্চায়ত নতুনকৈ হৈছে, প্ৰথমবাৰৰ কাৰণে দুলীয়াজান সমষ্টিত তেওঁলোক ভোটদান এইবাৰ কৰিব আৰু তেওঁলোকৰ সুবিধা হয়। দুলীয়াজানত তেওঁলোক বেপাৰ বাণিজ্য কৰে, তেওঁলোক অহা যোৱা কৰে, তেওঁলোকৰ বজাৰ দুলীয়াজানত কৰে, সেইকাৰণে তেওঁলোকৰ সুবিধা হয়। সেইকাৰণে এইবাৰ দুলীয়াজানত এইটো সোমাইছে আৰু সেইকাৰণে তেওঁলোক যথেষ্ট উৎফুল্লিত। আৰু মই তেওঁলোকক কৈছোঁ, যেনেকৈ তৰংগ গগৈ ডাঙৰীয়াক আপুনি এইবিলাক ভোট দিছিলে, তেনেকৈ মোকো ভোট দিব। আৰু তেওঁলোকে ইতিমধ্যে সিদ্ধান্ত লৈ আছে যে এইবাৰ দুলীয়াজান সমষ্টিৰ প্ৰথমবাৰৰ কাৰণে ভোট দিব, ভাৰতীয় জনতা পাৰ্টীত ভোট দিব আৰু মোক জয়যুক্ত কৰাম বুলি ইতিমধ্যে তেখেতে কৈছে। এতিয়া দেখা পাইছে পিছফালে তেওঁলোক চিঞৰি চিঞৰি আহি আছে। এইসকল হৈছে আমাৰ নাহাৰকটীয়া সমষ্টিৰ এটা সময়ত ভোটদান কৰা আমাৰ শ্ৰদ্ধাৰ পাৰ্টিৰ কাৰ্যকৰ্তা আছে, ইয়াত আমাৰ কিছুমান ভোটাৰ আছে। তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ মোক সহযোগ কৰাৰ বাবে। কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী ধ্ৰুৱজ্যোতি গগৈ, তেখেতেও সমান্তৰালভাৱে প্ৰচাৰ চলাই আছে। বিভিন্ন তেখেতে অভিযোগ কৰিছে আপোনাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে, দুলীয়াজান সমষ্টিত উন্নয়ন হোৱা নাই বুলি কৈছে। কি ক'ব এই মুহূৰ্তত? চব তেওঁ প্ৰথম ক'ব লাগে, ক'লা চশমা পিন্ধি চাই আছে, তেওঁক চশমাটো খুলি চাব লাগে দুলীয়াজানত কি কাম হৈছে। কাৰণ আজিৰ তাৰিখত, কাৰণ মই 2001 চনত MLA হৈছিলোঁ আৰু আপোনালোক জানে যে ইয়াত এই সমষ্টিটোত কংগ্ৰেছে 85 চনতো তেওঁলোকে দখল কৰিছিল। তেনেকৈ এটা সমষ্টি আছিল। 85ত অসম গণ পৰিষদৰ চৰকাৰ হৈছিল, নাহাৰকটীত আমি জিকিছোঁ, টিংখং জিকিছোঁ, মৰাণ জিকিছিলোঁ, কিন্তু দুলীয়াজান জিকা নাই। তেওঁলোকে দিনত কি কাম হৈছিল, তেওঁলোক আঙুলি মূৰত আমাক দেখুৱাই দিয়ক এইটো কাম হৈছে বুলি। আজি দুলীয়াজানত এটা সময়ত কোনো না লাইটৰ ব্যৱস্থা আছিল, ৰাস্তা ঘাটৰ অৱস্থা বেয়া আছিল। আজি তাৰিখত আপুনি যদি চায়, কমলাবাৰী ৰাস্তাই হওক, মূল পথটো যি ষ্টেচনলৈ যোৱা ৰাস্তাটোৱে হওক, সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে। এই চৰকাৰ দিনত যথেষ্ট লাইট চাইট লগোৱা হৈছে, এনেকৈ কাম হৈছে। তেওঁ যিজন প্ৰাৰ্থী থিয় হৈছে, তেওঁ হয়তো বহুত দিন হয়তো দুলীয়াজানত নাছিল, সেইকাৰণে নাজানিব পাৰে, বা তেওঁৰ জন্ম বেলেগ ঠাইত হৈছে, সেইকাৰণে তেওঁ নাজানে। কিন্তু আপোনাক জনাইছে তেওঁৰ ঘৰৰ আগেদি ৰাস্তাটো কোনে বনাইছে, তেওঁক এবাৰ সেই কথাটো সুধিব লাগে, এই ৰাস্তাটো কোনে বনাই দিছে।